वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 11 মাঘ শনিবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 25 জানুৱাৰী 2025 চন, ভাৰতীয় আজি 5 মাঘ আৰু মোং 24 ৰজব। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:11:41 আৰু সূৰ্যাস্ত সন্ধ্যা 4:55:04। ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ একাদশী তিথি, ৰাতি 8:32:24 আৰু আজিৰ নক্ষত্ৰ হ'ল অনুৰাধা, দিনৰ 7:07:42 পৰ্যন্ত আছে। আজিৰ যোগ হ'ল ধ্ৰুৱ যোগ, শেষ ৰাতি 4:37:54 কৰণ হ'ল আজি বপকৰণ। আৰু ধ্ৰুৱ যুগত জন্ম জাতক স্থিৰতা আৰু জাতক স্থিৰ গম্ভীৰ আৰু তেওঁ মানি ধনী আৰু স্থিৰতাৰে সকলোখিনি কাম সম্পন্ন কৰি তোলে, দীৰ্ঘায়ু হয় আৰু লোকপ্ৰিয়, স্থিৰ বুদ্ধি সম্পন্ন, বলৱান হয় আজিৰ জন্মজাতক। আৰু এই যুগত স্থিৰ নিৰ্মাণ কাৰ্য যেনে ঘৰ, দলং, লাইব্ৰেৰী আদি নিৰ্মাণৰ ক্ষেত্ৰত অতি শুভ যুগ। আৰু এতিয়া চাওঁহক আজিৰ গ্ৰহগুণৰ অৱস্থান। আজি ৰবি বহি আছে মকৰ ৰাশিত, মংগলে আকৌ বক্ৰী গতিৰে মিথুন ৰাশিত প্ৰৱেশ কৰিছে, বুধ আছে মকৰ ৰাশিতেই আজি, বৃহস্পতি আজি আহি আছে বৃষভ ৰাশিত, শুক্ৰ আৰু শনি যুতি হৈ কুম্ভ ৰাশিত, ৰাহু আছে মীনত, কেতু আছে কন্যাত আৰু আজি চন্দ্ৰও বহি আছে বৃশ্চিক ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, বৰুণ যোগ, দেৱগণ, হৰিণৰ অস্থি, অস্তোত্তৰী আৰু বিংশোত্তৰী শনিৰ দশা। দিনৰ 7:07:42 দেৱাৰীগণ, বিংশোত্তৰী বুধৰ দশা আহিব। আজি আদ্য ঋতু হ'লে তিনিমহীয়া প্ৰতিহীনা যোগ, মৰণত দোষ 1 পাত আৰু ৰাতি 8:32:24 1 থাকিব। যাত্ৰা আজি শুভ, তীৰ্থামৃত যোগ, পূবে যাত্ৰা নাই। আৰু দিনৰ 4:56:24 অগ্নি আৰু ঈশান কোণতো যাত্ৰা নাই। ৰাতি 8:32:24 যাত্ৰা নাই, মাহ দগ্ধাদি দোষ আছে। আৰু যিহেতু আজি শনিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান আদা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম আৰোগ্য স্নান। খাদ্যত আজি উৰহী আৰু ৰাতি 8:32:25 পুৰৈ শাক খোৱা নিষেধ। যোগিনী আজি অগ্নিকোণত আৰু ৰাতি 8:32:24 নৰিত্ৰ কোণত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 7:31:39 3:39:16 পৰা 5:33 আৰু আজিৰ কাল ৰাত্ৰিৰ সময় হ'ল ৰাতিপুৱা সন্ধিয়া 6:39:17 4:31:40 পৰা 6:10:03 আৰু যিহেতু আজি এই কালবেলা আৰু কাল ৰাত্ৰি বৰ অশুভ মনা হয় এই সময়খিনি, গতিকে যিকোনো মাংগলিক কাৰ্য বা শুভ কাৰ্য আদি বৰ্জন কৰক। আজিৰ অমৃত যুগ হ'ল দিনৰ 9:56 পৰা 12:43 ৰাতি 7:43 পৰা 10:19 12:02 পৰা 1:46 2:38 পৰা 4:22 গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই কালৰাত্ৰি, এই অমৃত যুগ আৰু মহেন্দ্ৰ যুগ। আজি একাদশীৰ একদিষ্ট সন্দীপন, শীতলা একাদশীৰ আজি উপবাস আছে। পূৰ্ব দিনৰ ৰাতি 7:25:30 পৰা আজি ৰাতি 8:32:24 একাদশী আছে। আজি শালখতি আৰু মুণ্ডৰীয়াৰ কালিয়াঘাট কায়স্থ বুঢ়াৰ স্মৃতি সংৰক্ষণী আজি সভা আছে। আৰু লক্ষীকান্ত আতৈৰ 6 মাহিলী তিথি উপলক্ষে বৰদধি সত্ৰত দুদিনীয়াকৈ সত্ৰসভা মহা উৎসৱ কৰা হৈছে। বিহিমপুৰ সত্ৰত থানুচন্দ্ৰ আৰু কাংখাপাৰ সত্ৰৰ প্ৰতিষ্ঠাপক গুৰু অনিৰুদ্ধদেৱৰ তিৰুভাৱ তিথি। ৰহাৰ আজি সভা, ব্ৰাহ্ম সমাজৰ আজি মহোৎসৱ।
আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ কাৰ্যত অনিচ্ছা, বৃষ শত্ৰুৰ ভয়, মিথুন উদ্বেগতা বৃদ্ধি, কৰ্কট কৰ্মত ব্যাঘাত, সিংহ নানা কষ্ট, কন্যা উদৰ পীড়া, তুলা মানসিক অশান্তি, বৃশ্চিক অপবাদ গ্লানিৰ ভয়, ধনু অৰ্থনাশ আদি, মকৰ বন্ধুৰ বিৰোধ, কুম্ভ নতুন প্ৰচেষ্টা, সিংহ ক্ৰিয়াত অৰ্থৰ ক্ষতি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।